অসমৰ এগৰাকী বিশিষ্ট অভিনেতা অৰুণ নাথ দেৱক ভৱেন বৰুৱা বঁটা প্ৰদান কৰিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, নলবাৰী জিলা সমিতিৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত মোৰ সাংবাদিক বন্ধুসকল আৰু উপস্থিত ১৭ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সন্মানীয় সভাপতি এম মহিবুৰ ৰহমান ডাঙৰীয়া, সম্পাদক প্ৰাঞ্জল কলিতা ডাঙৰীয়া আৰু শিল্পী সাহিত্যিক ন্যাসৰ সভাপতি তথা জয়ন্ত হাজৰিকা ডাঙৰীয়া। আপোনালোকে আজি জ্ঞাত যে আমি প্ৰতিটো বছৰ দৰে এইবেলিও ৭ম বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ ওলাইছো। এই গোটেই অনুষ্ঠানটো কিধৰণে যোজা চলাইছে, এই যোজা চলোৱা বিষয়টো আমাৰ ইয়াতে উপস্থিত আছে শিল্পী সাহিত্যিক ন্যাসৰ সন্মানীয় সভাপতি জয়ন্ত হাজৰিকা ডাঙৰীয়া। তেখেতক আমি চমু আভাস দিয়াৰ কাৰণে অনুৰোধ জনালো। নলবাৰী জিলাৰ উদ্যোগত সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। আজি ১৭ বছৰ অতিক্ৰমণ কৰিলে। এই ১৭ বছৰতে আমাৰ ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ এখনি আমাৰ ন্যাস এখন আছে। এই ন্যাসৰ কৰ্মকৰ্তা হ'ল আমাৰ জিলাৰ হওক, চেণ্ট্ৰেল হওক, যিসকল বিষয়ববীয়া আছিল আগৰে প্ৰাক্তন, সেই তেখেতসকলক এখন বাৰ আমাৰ ৰাজহুৱা বিভিন্ন ব্যক্তিৰ লগত লগ লাগি আমি এখন ন্যাস গঠন কৰিছিলোঁ। সেই ন্যাসৰ তৰফৰ পৰা প্ৰায় যিটো আমি বঁটা প্ৰদান অনুষ্ঠান হয়, এই বঁটা অনুষ্ঠানৰ আমাক দায়িত্বতা দিয়ে যে আমি বঁটাটো বিভিন্ন ধৰণৰ শিল্পী সাহিত্যিক বা যিবিলাক আছে আমাৰ, যিহেতু এখন নাটকত আমি বিভিন্ন ক্ষেত্ৰত আমি দিব লগা হয়। কেতিয়াবা আমি লাইটকো দিব লগা হয়, অভিনেতাকো দিব লগা হয়, অভিনেত্ৰীকো দিব লগা হয়, বা মঞ্চৰ তলত গীত গোৱা মানুহকো দিব লগা হয়। যিহেতু ভৱেন দা আছিল নাটকৰ মানুহ, গতিকে আমি নাটকত বিভিন্ন ক্ষেত্ৰত শিল্পী বাছনি কৰাত কিছু আমাৰ অসুবিধা হয়। তথাপি এইবছৰ আমি এটা বাছনি কৰিছোঁ, আৰু কি বাছনি কৰিছোঁ, এই আমাৰ যিটো আমাৰ সমিতি আছে, সেই সমিতিৰ সন্মানীয় সভাপতি আৰু সন্মানীয় সম্পাদক, এই দুয়োগৰাকীয়ে এই বঁটাটো ঘোষণা কৰিব। প্ৰথমতে আমাৰ ছেক্ৰেটাৰী ঘোষণা কৰিব এইটো। আমি যিগৰাকী ব্যক্তিক আমাৰ ন্যাসে এইটো মানে কৰিছে, প্ৰদান কৰিছে, গতিকে আনুষ্ঠানিকভাৱে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলাৰ সন্মানীয় সম্পাদক তথা নাট প্ৰতিযোগিতাৰ সম্পাদক প্ৰাঞ্জল কলিতা দেৱে এই বঁটাটো ঘোষণা কৰিব। আৰু আপোনালোক ইয়াত উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ আজিৰ এই যিটো আমাৰ ঘোষণা, এই ঘোষণাটো আপোনালোকৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত যাব, তাকে আশা কৰিছোঁ। আৰু আপোনালোকক আকৌ একবাৰ ধন্যবাদ জনাই এই অনুষ্ঠানটো সফল হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোক সদুটিয়ে ইতিমধ্যে জ্ঞাত যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বিগত ২০০৯ ইংৰাজী বৰ্ষৰ পৰা অসমৰ বিশিষ্ট অভিনেতা, চিত্ৰশিল্পী, ভ্ৰাম্যমাণৰ দ্বিতীয়খন মঞ্চৰ জন্মদাতা প্ৰয়াত ভৱেন বৰুৱাৰ স্মৃতি জনমানসত চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত আমি ভৱেন বৰুৱা সোঁৱৰণী সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। সেই নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমি ভৱেন বৰুৱা বঁটা প্ৰদান কৰি আহিছোঁ। বিশিষ্ট অভিনেতা দুলাল ৰয়ৰ পৰা আৰম্ভ কৰি ৰীনা বৰালৈ ইতিমধ্যে অসমৰ যশস্বী অভিনেতা অভিনেত্ৰীক 16 গৰাকীকৈ আমি অভিনেতা অভিনেত্ৰীক ভৱেন বৰুৱা বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এইবেলি আমাৰ সপ্তাদশ বৰ্ষৰ বাবে ঐতিহ্যপূৰ্ণ নলবাৰী নাট্য মন্দিৰত 1, 2, 3, 4 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এইবেলি অসমৰ এগৰাকী বিশিষ্ট অভিনেতা, বোলছবি জগতৰে হওক, ভ্ৰাম্যমাণৰে হওক, তেখেতে প্ৰায় 3টা দশক ধৰি তেখেতৰ যি অভিনয়, সেই অভিনয়ৰে অসমৰ জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰি আহিছে। আমি তেখেতক 3 ছেপ্টেম্বৰত আমি আনুষ্ঠানিকভাৱে নলবাৰী নাট্য মন্দিৰত ভৱেন বৰুৱা বঁটা প্ৰদান কৰিম। সেইজন হৈছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমৰ এগৰাকী বিশিষ্ট অভিনেতা অৰুণ নাথ দেৱ। অৰুণ নাথ দেৱক আমি
নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ পৰা এটি আদৰণি শোভাযাত্ৰাৰে নলবাৰী নাট্য মন্দিৰলৈ আদৰণি জনাই তাত আমি আনুষ্ঠানিকভাৱে তেখেতক বঁটা প্ৰদান কৰিম। আৰু এই চেগতে আপোনালোককো অনুৰোধ কৰিছো যে অসমৰ এই বাতৰি অসমৰ প্ৰান্তে প্ৰান্তে আপোনালোকৰ জৰিয়তে বিয়পাই দিয়ক, কিয়নো এটি শিল্পী জীয়াই থাকে মানুহৰ মৰমত, এটি শিল্পী জীয়াই থাকে জাতীয় অনুষ্ঠানৰ মৰমত। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত তাৰ ব্যতিক্ৰম নহয়। অসমৰ শিল্পীসকলক আমি জীয়াই ৰাখিব লাগিব এই ধৰণে আমি সন্মানৰ জৰিয়তে। গতিকে আমি এই পথেৰে আমি অগ্ৰসৰ আমি হ'ব বিচাৰিছো আৰু অৰুণ নাথ দেৱক আমি বঁটা প্ৰদান কৰাৰ জৰিয়তে আৰু আমি এটি আৰু বাৰ্তা দিব বিচাৰিছো যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে ৰাজপথৰ আন্দোলনৰ উপৰিও এই ধৰণৰ যি আমাৰ শিল্পী হওক সাহিত্যিক হওক সেই শিল্পী সাহিত্যিক বিলাকক সময়ে সময়ে যথোপযুক্ত সন্মান দি আহিছে। এই আমি বাৰ্তা আচলতে অসমৰ জনসাধাৰণলৈ দিব বিচাৰিছো। আৰু তাৰ লগে লগে এইবাৰ ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাত এটি নতুন সংযোজন আমি কৰিব বিচাৰিছো যে গ্ৰন্থ অবিহনে আচলতে এটা অনুষ্ঠান সম্ভৱ নহয়। গতিকে গ্ৰন্থৰ যদি তাত বিপণী আমি দিওঁ তাত সেই অনুষ্ঠানটোৰ যিটো সৌন্দৰ্য সৌষ্ঠৱ তাৰ দুগুণ বৃদ্ধি হয়। গতিকে এইবেলি আমি নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখন আমি গ্ৰন্থমেলাৰো আমি অনুষ্ঠিত কৰিছো। এই বাৰ্তাটো আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে নলবৰীয়া তথা অসমৰ জনসাধাৰণলৈ দিব বিচাৰিছো।